সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ আজি 25 সংখ্যক শ্বহীদ দিৱস। সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই 7 জানুৱাৰী তাৰিখে আমি শ্বহীদ দিৱস পালন কৰোঁ। আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ জাতীয় স্বাভিমান জাতি মাটি ভেটি ৰক্ষাৰ কাৰণে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ জন্ম হৈছিলে। আৰু আজি আমি 35টা বছৰ অতিক্ৰম কৰিলোঁ, তথাপিও কোচ ৰাজবংশী জনগোষ্ঠীৰ আজি পৰ্যন্ত যি মূল লক্ষ্য সেই লক্ষ্যত আমি উপনীত হ'ব পৰা নাই। প্ৰতিখন চৰকাৰে কেৱল ৰাজনৈতিক বৈতৰণি পাৰ কৰাৰ ক্ষেত্ৰত কোচ ৰাজবংশীসকলক ব্যৱহাৰ কৰা হৈছে। সেইকাৰণে আজি এই শ্বহীদ দিৱসৰ পৰাই আমি এটা কথা স্পষ্টকৈ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু ভাৰত চৰকাৰক জনাই দিব বিচাৰিছোঁ। কোচ ৰাজবংশী জনগোষ্ঠী অসম বা ভাৰতৰ ভূমিপুত্ৰ খিলঞ্জীয়া নিজে শাসন কৰিব পৰা এটা জনগোষ্ঠী, কিন্তু এই জাতি জনগোষ্ঠীটোক প্ৰত্যেকটো ৰাজনৈতিক পাশা খেলত বন্দী কৰি আমাক ভাগ ভাগ কৰা হ'ল। আৰু কোচ ৰাজবংশীসকলৰ দুৰৱস্থা আজি এনেকাই আজি হৈ পৰিছে। আজি কোচ ৰাজবংশী অধ্যুষিত অঞ্চলবিলাকৰ আজি মানচিত্ৰ আমাৰ পৰিৱৰ্তন হৈছে। তাৰ কাৰণে আমি এটা কথা স্পষ্টকৈ কৈছোঁ, 26ৰ বিধানসভা ইলেকশ্যনৰ আগত কোচ ৰাজবংশীসকলৰ যি জনজাতিকৰণৰ দাবী, এই জনজাতিকৰণ অতি সোনকালে সমাপ্ত হ'ব লাগে। আৰু পৃথক ৰাজ্য কমতাপুৰৰ যি দাবী, সেই দাবীটোলৈ কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা অতি শীঘ্ৰে হোৱাটো আমি বিচাৰোঁ। 26ৰ বিধানসভা ইলেকশ্যনৰ আগত কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ পৰা যদি বঞ্চিত কৰা হয়, তেতিয়াহ'লে এইখন চৰকাৰক আমি কেনেকৈ মুখ থেকেচা খুৱাব লাগে তাৰ ব্যৱস্থা আমি কৰিম। আজি শ্বহীদ দিৱস, এই শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি কোচ ৰাজবংশী জনগোষ্ঠীৰ অতীত বৰ্তমান আৰু ভৱিষ্যতক লৈ এখন আমি আলোচনা চক্ৰ অনুষ্ঠিত কৰিছোঁ। এই আলোচনা চক্ৰৰ জৰিয়তে কোচ ৰাজবংশী জনগোষ্ঠী কি পন্থা অৱলম্বন কৰিব, কোচ ৰাজবংশী জনগোষ্ঠীৰ অসমত কেনেকৈ জীয়াই থাকিব, কোচ ৰাজবংশী জনগোষ্ঠীৰ অসমত ভূমিকা কি হ'ব তাৰ আমি দিশ নিৰ্ণয় আজি আমাৰ কৰা হ'ব। যিকোনো পন্থা অৱলম্বন কৰাৰ কোচ ৰাজবংশী ৰাইজ, কোচ ৰাজবংশী সমাজ ভোটত প্ৰস্তুত হৈ আছে। আজি আমাৰ যদিও বা 24জন শ্বহীদ হৈছে, তথাপিতো আমি এটা কথা স্পষ্টকৈ কৈ দিছোঁ, কোচ ৰাজবংশীসকল শ্বহীদ হোৱাৰ কাৰণে ভয় নকৰে। লাখ লাখ মানুহ শ্বহীদ হ'লেও নিজৰ স্বাভিমান আমি অটুট ৰাখিমে। ইয়াত কোনেও বাধা যদি আমাক দিব বিচাৰে, সেই বাধা নেওচি হ'লে কোচ ৰাজবংশীসকলৰ যি ন্যায্য প্ৰাপ্তিৰ দাবী, সেই দাবীখিনি আমি পূৰণ কৰিমেই।